আজি আমি দ্বিঘাত ক্লাস 10 যেটো দ্বিঘাত সমীকৰণ আছে কোয়াড্ৰেটিক ইকুৱেশ্যন আমি সেইটো আলোচনা কৰিম ঠিক আছে আমাৰ আমি ইতিমধ্যে দ্বিঘাত বহুপদটো কিন্তু পঢ়ি আছে নে নহয় আমাৰ প্ৰায় একেই দ্বিঘাত সমীকৰণ আৰু দ্বিঘাত বহুপদ চেপ্টাৰটো প্ৰায় একে দ্বিঘাত সমীকৰণ কোয়াড্ৰেটিক ইকুৱেশ্যন এটা আমি দ্বিঘাত বহুপদ আৰু দ্বিঘাত সমীকৰণৰ মাজত পাৰ্থক্যটো নকত এই দ্বিঘাত সমীকৰণৰ যেটো আদৰ্শ ঠাঁচ দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ এই দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচটো যে আমি চাব লাগে যে আমাৰ দ্বিঘাত যেটো বহুপদ আছে হেতু লগত প্ৰায় একে ax² + bx + c কথাটো হল কি ইয়াত ইকুৱেল টু 0 হ'ব যেটো ইকুৱেশ্যন হলে আমাৰ সমীকৰণত আমাৰ কি হয় ইকুৱেল টু কিবা এটা থাকিব লাগিব ইকুৱেল টু 0 যত a is not 0 এটো হল দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ তাৰে পিছত মই এখিনি একেলগে কনসেপ্ট খিনি দি আছো তোমালোকক যে আমাৰ দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ হল এইটো লগতে দ্বিঘাত সূত্ৰ লাগিল হয়নে নহয় যে আমাৰ মূল উলাবৰ কাৰণে কি লাগিল দ্বিঘাত সূত্ৰ ধৰা হল দ্বিঘাত সমীকৰণ ax² + bx + c = 0 এতিয়া যদি দ্বিঘাত সূত্ৰৰ দ্বাৰা মূল উলিয়াব লাগে এটা দ্বিঘাত সূত্ৰৰ দ্বাৰা যদি মূল উলিয়াব লাগে ইয়াত চলকটো কি আছে বেস x আছে সূত্ৰটো আমাৰ কি হ'ব -b ± √b² - 4ac/2a এটো আমাৰ সূত্র আমি ইয়াৰ দ্বাৰা আমি এই যেটো b² - 4ac আমাৰ এইটোৰ দ্বাৰা আমি কি কৰিব পাৰো ইয়াৰ প্ৰকৃতি নিৰ্ণয় কৰিব পাৰো মানে ইয়াৰ মূল কি হ'ব বাস্তৱ নে কাল্পনিক নে সমান বাস্তৱ মূল আমি এই b² - 4ac ৰ পৰা উলিয়াব পাৰো তাক কোৱা ভেদ নিৰূপক তো ভেদ নিৰূপকটো আমাৰ কি হ'ব ভেদ নিৰূপক b² - 4ac আমি b² - 4ac ৰ মানৰ ওপৰত আমি ডিপেন্ড কৰিব পাৰো যে ইয়াৰ মূল কি হ'ব এটা সমীকৰণত মই দি দিছো চাবা b² - 4ac যদি শূন্যতকৈ ডাঙৰ হয় গ্ৰেটাৰ দেন 0 তেন্তে ইয়াৰ দুটা বাস্তৱ মূল আছে তেন্তে ইয়াৰ দুটা বাস্তৱ মূল আছে যদি b² - 4ac = 0 তেন্তে ইয়াৰ দুটা সমান বাস্তৱ মূল আছে দুটা মানে একে মান পাম দুটা সমান বাস্তৱ মূল আছে যদি b² - 4ac মানে ভেদ নিৰূপকৰ মানটো যদি লেস দেন 0 হয় মানে মাইনাসত ওলায় তেন্তে ইয়াৰ বাস্তৱ মূল নাই মানে ইয়াৰ কাল্পনিক মূল আছে যিবিলাকৰ এডভান্স আছে সিহঁতে কাল্পনিক মূলৰ উৎপাদক বিশ্লেষণ কৰে হয় নে নহয় এইখিনি বস্তু জানাৰ পিছত ইয়াৰ পৰা এটা এক নম্বৰী তোমাৰ একদম কমন এক নম্বৰী এটা আহিব ইয়াৰ ওপৰত সিওর তার মানে ঠিক আছে এতিয়া আমি আজি 4.1 আমি আলোচনা কৰিম 4.1 যিখিনি অংক আছে আমি সেইকিটা আলোচনা কৰিম এতিয়া অনুশীলনী 4.1 অনুশীলনী 4.1
1 অনুশীলনী 4.1 1 নম্বৰত কি আছে তলৰ দ্বিঘাত সমীকৰণ হয় না নহয় পৰীক্ষা কৰা এটা দ্বিঘাত সমীকৰণ হয় না নহয় যদি পৰীক্ষা কৰিব লাগে আমি কেনেকৈ গম পাম যে হি দ্বিঘাত সমীকৰণ হয় না নহয় যে এটা সমীকৰণৰ যদি সৰ্বোচ্চ ঘাত এটা সমীকৰণৰ যদি সৰ্বোচ্চ ঘাত 2 থাকে স্কয়াৰ হয় তেনেহলে হি দ্বিঘাত সমীকৰণ হ'ব কিন্তু যদি দ্বিঘাত সমীকৰণত 2টো নাথাকে সৰ্বোচ্চ ঘাত 3 বা বেলেগ থাকে তেনেহলে হি দ্বিঘাত সমীকৰণ নহয় আমি যেহেতু জাস্ট চেক কৰিব লাগে তাত স্কয়াৰটো থাকিব নে নাই ইয়াক যদি সূত্ৰত ভাঙি দিও x স্কয়াৰ প্লাস 2x1 প্লাস 1 স্কয়াৰ 2x minus 6 ইয়াতে x স্কয়াৰ আছে আৰু ক'বাত x স্কয়াৰ আছে নেকি নাই মানে x স্কয়াৰটো থাকিব আৰু বেলেগ একো থাক নাথাক আমাৰ কোনো কথা নাই আমাৰটো সৰ্বোচ্চ ঘাত ইয়াত কিমান আছে স্কয়াৰ আছে তে ই দ্বিঘাত সমীকৰণ হয় দ্বিঘাত সমীকৰণ হয় 2 নম্বৰটো কি আছে x square minus 2x minus 2 3 minus x ইয়াক আমি সৰল কৰি চাও x square minus 2x minus a plus a minus 6 minus a plus 2x ইয়াতো চোৱা মোৰ সৰ্বোচ্চ ঘাত কিমান আছে স্কয়াৰ এই স্কয়াৰটো আছে না ই দ্বিঘাত সমীকৰণ হয় দ্বিঘাত সমীকৰণ হয় তুমি বুজি পাইছা নাই আমাৰটো পৰীক্ষাত এই আহিব এমসিকিউত এনেকুৱা চাৰিটা দিব চাৰিটা দি কিনে ক'ব কি তলৰ কোনটো দ্বিঘাত সমীকৰণ হয় বা তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় এনেকৈ আমাৰ অপচন এটা থাকিব এটো তাৰমানে এইবোৰ কমন 3 নম্বৰটো চোৱা x minus 2 x plus 1 x minus 1 x plus 3 তা আমি এটো কৰি চাব লাগিল পূৰণটো কৰি চাও x square plus x minus a plus a minus 2x minus a plus a minus 2 x পূৰণ x square plus 3 পূৰণ x 3x minus x minus a plus a minus 3 এটা বস্তু চোৱা এতিয়া আমাৰ বাকি কি আছে কিনে বাদ দিলো এইফালেও x স্কয়াৰ আছে এইফালেও x স্কয়াৰ আছে কাটা গল ইয়াত আৰু x স্কয়াৰ থাকিল নেকি ইয়াত আৰু কত x স্কয়াৰ থাকিব নেকি যেহেতু আমাৰ x স্কয়াৰে নাথাকে গতিকে হি দ্বিঘাত সমীকৰণ হ'ব নহয় কাৰণ আমাৰ দ্বিঘাত সমীকৰণ হ'ব লাগে হলে সৰ্বোচ্চ ঘাত কিমান থাকিব লাগিব 2 থাকিব লাগিব এই দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত সমীকৰণ নহয় 4 নম্বৰটো চাবা x minus 3 2x plus 1 x whole into x plus 5 এটো কি হ'ব পূৰণ কৰো আমি 2x square plus x minus 6x minus a plus a minus 3 x square plus 5x ইয়াত এটা বস্তু চোৱা তোমালোকে যদিও x square ইয়াতো আছে এইটো আৰু এইটো কোনো কাটা নাযায় যদি আমি এইটো x square এইফালে লও 2x square minus x square হ'ব মানে x square থাকি যাব না নাই থাকি যাব বাকি থাওক নাথাক আমাৰ কোনো কথা নাই কিন্তু x square থাকিব গতিকে হি দ্বিঘাত সমীকৰণ হয় দ্বিঘাত সমীকৰণ হয় চোৱাছো তোমালোকে এইটা আৰু কি আছে এইটো আমাৰ 8 নম্বৰ লৈকে আছে ইয়াত এবাৰ 5 নম্বৰটো চোৱা এইটা হৈছে ন বুজি পাইছা না তোমালোকে এবাৰ 5 নম্বৰ 2x minus 1 x minus 3 is equal x plus 5 x minus 1
এটো আমি হে পূৰণ কৰিব লাগিব 2x পূৰণ x 2x স্কয়াৰ minus 3 into 2 6x minus x minus 7 আছে plus 3 x পূৰণ x x স্কয়াৰ minus x plus 5x minus 7 আছে minus 5 ইয়াতো হেতু সোয়া ইয়াত কিমান আছে 2x স্কয়াৰ ইয়াত কিমান আছে x স্কয়াৰ ইয়াতে কাটা কাটি যাব নেকি কোনো কানত না যায় ই দ্বিঘাত সমীকৰণ হয় দ্বিঘাত সমীকৰণ হয় 6 নম্বৰটো কি আছে আমাৰ x square plus 3x plus 1 x minus 2 whole square যদি আমাৰ যেহেতু এখিনি সূত্ৰত পৰি আছে প্ৰথমে ইয়াক আমি সূত্ৰত ভাঙি লওঁ x square plus 3x plus 1 a square minus 2ab আছিল সূত্ৰটো 2x2 plus 2 square এতে ভাকিনে সৰল কৰাৰ আগত আমি এটা বস্তু চাব পাৰো ইয়াতো x স্কয়াৰ আছে ইয়াতো x স্কয়াৰ আছে গেল কাটা देखिए কি হ'ব আমাৰ এটো 3x plus 1 minus 2 দুগুণ 4x plus 4 এটো লাইন নকৰলেও কোনো কথা নাই ইয়াত কাটা গল নহয় এই দ্বিঘাত সমীকৰণ নহয় যেটো x স্কয়াৰ নাই দ্বিঘাত সমীকৰণ নহয় এটো হৈছে নহয় তাৰে পিছত চাবা আমাৰ কিন্তু যদি অলপ ভালকে প্ৰ্যাকটিস কৰা যায় ক্লাস 10 ৰ লেটাৰ পাবৰ কাৰণে একেবাৰে সহজ আৰু বৰ্তমানটো আৰু সহজ এমসিকিউ বিলাক থাকে 7 নম্বৰ সোয়া x + 2 হোল কিউব 2x x স্কয়ার minus 1 আমি a + b হোল কিউব সূত্ৰটো কি আছিল a কিউব + 28a স্কয়ার b + 28ab স্কয়ার + b কিউব গতিকে ইয়াত আমি সূত্ৰটো আমি কি কৰো বনাই লও x³ + 28a স্কয়ার b + 28ab স্কয়ার + b কিউব 2x পূৰণ x x³ - 2x তা বাকিখিনি এটা বস্তু চোৱা ইয়াত যদিও x স্কয়ার আছে ইয়াত যদিও x স্কয়ারটো আছে ইয়াত আকৌ x³ আছে না নাই ই হতেটো কেতিয়াও কাটা না যায় কাৰণ ই আছে 2x³ ই হল x³ ই কাটা যাব নেকি ই কাটা না যায় যদি কাটা না যায় ই দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত সমীকৰণ নহয় তাৰে পিছত সোয়া 8 নম্বৰটো x³ - 4x স্কয়ার - x + 1 x - 2 হোল কিউব ইয়াত আমি কি পাম আমি তাক সূত্ৰত ভাঙি দিম প্ৰথমতে পিছত দি হয় দেখা যাব +1 x³ - 28a স্কয়ার b + 28ab স্কয়ার - b কিউব ইয়াত তোমাৰ x³ আৰু x³ টো কাটা গল -4x স্কয়ার - x + 1 -6x স্কয়ার 2 স্কয়ার মানে 4 12x - 8 ইয়াত তোমাৰ x স্কয়ার আছে না নাই এতিয়া আছে দ্বিঘাত সমীকৰণ হ'ব দ্বিঘাত সমীকৰণ হ'ব তোমালোকে চাই লোৱাছো এখিনি নেক্সট আমি 2 নম্বৰটো স্টার্ট কৰিম এতিয়া তোমালোকে বুজি পাইছা না নাই এই হেৰিখিনি যিখিনি আমি কৰিলো হা এইখিনি বস্তুৰ ওপৰত আমাৰ চোৱা এইখিনিৰ ওপৰত আমাৰ এটা 1 নম্বৰী আহিবই তাৰ মানে এই যে দ্বিঘাত সমীকৰণ আছে এই দ্বিঘাত সমীকৰণৰ হয় না নহয় উলাবৰ কাৰণে 7টাৰ ভিতৰত এটা এমসিকিউ আমাক দিবই এটোটো সিওৰ ঠিক আছে আজিলৈ সমাপ্ত কৰিলো